2016 চনত আমাৰ এইজন বিধায়ক সৰুক্ষেত্ৰীৰ বিধায়ক তেওঁ যেতিয়া নিৰ্বাচন খেলিছিল তেওঁ তেতিয়া এফিডেভিট ফাইল কৰিছিলে আৰু সেই এফিডেভিট ফাইলত তেওঁৰ একাউণ্ট বেলেন্স দেখাইছিলে বেংক বেলেন্স তেওঁৰ বেংক বেলেন্স আছিল ষ্টেট বেংক অফ ইণ্ডিয়াত 2041 টকা মাত্ৰ কিমান 2041 টকা আৰু তেওঁৰ ক্যাশ ইন হ্যান্ড দেখুৱাইছিলে তেওঁৰ লগত আছে 50,000 আৰু 20,000 টকা এই 70,000 আৰু বেংক একাউণ্টত আছে কিমান 2041 টকা 2016 সেই বিধায়ক আজি তেওঁ যদি আপোনালোকে বেংক বেলেন্স চাই আপোনালোকে নিজে গোটেই সমষ্টিৰ বাখীৰ ৰাইজ আপোনালোকে জানে যে 2016 সেই 2041 টকা মালিক 41 টকাৰ মালিক আজি কিমান কোটি টকাৰ মালিক হৈছে তেওঁৰ ঘৰত কি পৰিৱেশ আজি এজন মন্ত্ৰীৰ ঘৰত কৈ তেওঁৰ ঘৰ আজি ধুনীয়া পকী অট্টালিকা সদৃশ তেওঁৰ ঘৰত আজি ইনোভা গাড়ী ফৰচুনাৰ তাৰপিছত ফৰ্ডৰ গাড়ী তাৰপিছত স্কৰ্পিঅ তেওঁৰ ঘৰত বাকাবেতবাৰী ব্লকত মেটেৰিয়েলছৰ বিলৰ নামত 25ৰ পৰা 30% কমিশন লয় আৰু এই কমিশনবোৰ ক'ত যায় আপোনালোকে নিশ্চয় জানে কাৰণ ভিজিলেন্স কমিটিৰ মনিটৰিং কমিটিৰ চেয়াৰম্যান বিধায়ক হয় তেওঁৰ সহায় নলোৱাকৈ কমিশন কোনেও খাব নোৱাৰে ব্লকত গতিকে এই কমিশনবোৰ ডাইৰেক্ট তেওঁৰ তাতে যায় গতিকে তেওঁহে আসল বেপাৰী খালি এইখিনিয়ে নহয় গোটেই বজাৰ কয়াকুছি বজাৰখন তেওঁ বিক্ৰী কৰি পেলাইছে এটা দোকান 3 লাখ 4 লাখ কৈ বিক্ৰী কৰি পেলাইছে গতিকে আমি ক'ব বিচাৰো যে ইউডিএফ দল বেপাৰী নহয় ইউডিএফ দলৰ নেতৃত্ব বেপাৰী নহয় আমাৰ বিধায়ক বেপাৰী তেওঁ এই সমষ্টিটোত কমিশনৰ নামত বৃহৎ অংকৰ বেপাৰ খুলিছে আৰু এই বেপাৰৰ পইচাখিনি দি অহা বিধানসভাত তেওঁ ইলেকশ্যন খেলিব আপোনালোকে তাৰ এটা নমুনা চাইছে গ্ৰন্থ বাণিজ্য মেলা পাতিছিলে গ্ৰন্থ বাণিজ্য মেলাৰ নামত কাণ্ড কাৰখানা প্ৰত্যেকটো স্কুলত 30,000 50,000 40,000 টকা দি স্কুলৰ ষ্টুডেণ্টক তাতে আনিছে তেওঁলোকৰ গাড়ী ভাড়া খোৱাৰ ব্যৱস্থা কৰিছে ইমান টকা ক'ৰ পৰা ইমান টকা আহে তেওঁ ইমান টকাৰ মালিক ক'ৰ পৰা হ'ল তেওঁতো 2,000 টকাৰহে মালিক 2016 চনৰ বিধায়ক তেওঁ 2,000 টকাৰ মালিক তেওঁ যদি ভাল কাম কৰিছে তেওঁ যদি কৰাপশ্যন কৰা নাই তেওঁ যদি এই সমষ্টিত বেপাৰ কৰা নাই তেনেহ'লে তেওঁৰ হাতত ইমান টকা ক'ৰ পৰা আহিলে গতিকে ৰাইজে ভালকে জানিব লাগে বিধায়ক জাকিৰ হুছেইন সিকদাৰ 2016 পৰা 2025 লৈকে এই সমষ্টিত বেপাৰ চলাই আছে কমিশনৰ বৃহৎ অংকৰ বেপাৰ চলাই আছে আৰু সেই অংকৰ মাধ্যমত যি টকা পইচা তেওঁ মানে কালেকশ্যন কৰি সংগ্ৰহ কৰিছে সেই টকা তেওঁ ডাঙৰ মিটিং সভা সমিতি পাতি তাতে বনভোজৰ নিচিনা আয়োজন কৰি মানুহক আকৃষ্ট কৰাৰ কাৰণে যেহেতু তেওঁৰ দলত এতিয়া মানুহ নাই মানুহ ইউডিএফত আহি আছে কংগ্ৰেছত যোৱা নাই জাকিৰ হুছেইন সিকদাৰৰ নেতৃত্বত মানুহ যোগদান হ'ব বিচৰা নাই তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰলোভন দি পইচা পাতি খৰচ কৰি তেওঁ মিটিং সভা সমিতিবিলাক পাতি আছে গতিকে আমি ক'ব বিচাৰো বেপাৰী শব্দটো যাতে ইউডিএফৰ ক্ষেত্ৰত তেওঁ প্ৰয়োগ নকৰে নহ'লে ভায়েক তেওঁ নিজে MGNৰেগাৰ চেংচনৰ পৰা মেটেৰিয়েলছৰ বিলৰ পৰা কয়াকুছি বজাৰৰ দোকানী পোহাৰীৰ পৰা কেনেকৈ বেপাৰ কৰি টকা সংগ্ৰহ কৰে এইখিনি তথ্য এটা সময়ত আমি এটাকে ৰাজহুৱা কৰিবলৈ বাধ্য হ'ম তাৰ উপৰি আপোনালোকে জানে অৰুণোদয়ৰ নামত তেওঁ কি বেপাৰ কৰি আছে 2016 পৰা তেওঁ গদিত বহিছে অৰুণোদয় কাক দিছে তেওঁৰ নিজা প্ৰেসিডেন্টক দিছে কংগ্ৰেছ দলৰ নিৰ্বাচিত প্ৰেসিডেন্ট অৰুণোদয় দিছে তেওঁৰ পাৰ্সোনেল এসিস্টেন্ট মহিবুল ইছলাম তেওঁক দিছে অৰুণোদয় তেওঁৰ ঘৈণীয়েকক দিছে অৰুণোদয় যিমান মণ্ডল প্ৰেসিডেন্ট আছে তেওঁলোক লাখ লাখ টকাৰ মালিক তেওঁলোকে অৰুণোদয় পাই আছে বেপাৰী জাকিৰ হুছেইন সিকদাৰ নে ইউডিএফ দল আপোনালোকে ৰাইজে জানিব লাগে কোনে বেপাৰ কৰি আছে এইটো সমষ্টিত এই অৰুণোদয় কোনে পাব লাগিছিল পাই আছে কোনে এইবিলাক আপোনালোকে জনাৰ দৰকাৰ আছে গতিকে আমাৰ ওচৰত তথ্য আছে সময়ত আমি ফাদিল কৰিম 2016 সেই 2,000 টকীয়া বিধায়ক মানুহ আজি কেনেকৈ লাখ লাখ কোটি টকাৰ মালিক হ'ল ক'ৰ পৰা এই পইচা আহিল আমি সময়ত সকলো ফাদিল কৰিম আৰু তেওঁক আমি হকিয়াই দিছো আপুনি বাৰে ইউডিএফ নেতৃত্বক টাৰ্গেট কৰি এনেকুৱা মিছা কথা আপুনি মানুহৰ মাজত লৈ নাযাব নহ'লে অহা সময়ত আপোনাৰ বিগত দিনৰ যি কুকাৰ্য সেইবিলাক আমি ফাদিল কৰিবলৈ বাধ্য হ'ম